উচ্ছেদ য'ত চলিছে এই উচ্ছেদ গোটেইখিনি হয় ক'ৰবাত হাইকোৰ্টৰ আছে, ক'ৰবাত সুপ্ৰিম কোৰ্টৰ আছে, ক'ৰবাত বনাঞ্চল আছে, ক'ৰবাত ভিজিআৰ মাটি আছে। গতিকে উচ্ছেদটো আইনসংগতভাৱে সকলোতে কৰিব। গতিকে এই কথাত চৰকাৰীভাৱে যদি কিবা ইয়াৰ ব্যতিক্ৰম থাকিলেহেঁতেন তেতিয়া আইনগতভাৱে চৰকাৰক নিশ্চয় জাননী আহিলহেঁতেন। গতিকে চৰকাৰী সকলো নিয়ম নীতিৰ মাজেৰে উচ্ছেদ হৈছে। কংগ্ৰেছ নেতৃত্বই যিজনৰ কথা কৈছে সেইখিনি মানুহ তাত বহি আছিলে অবৈধভাৱে, তেওঁলোকক ঘৰ দুৱাৰ ভাঙি দিয়াত কংগ্ৰেছে বনাই দিম বুলি কৈছে। এই কথাটো আপুনি কি কয়? কংগ্ৰেছে যিহেতু তেওঁলোকে আগতে বনাই দিয়া উদাহৰণ আছে নেকি? মিছা প্ৰলোভনেৰে মানুহক কৈ লাভ নাই। তেওঁলোকে বহুত দিন ইয়াত চৰকাৰত আছিল। সেই সময়ত ভূমি সংৰক্ষণ কৰিলে নে কাৰোবাক পুনৰ সংস্থাপন কৰিলে? নাই, এইটো কথাত আমি তীব্ৰ গৰিহণা দিছোঁ। আমাৰ ছ'চিয়েল মিডিয়াত ওলাইছে, আপোনালোকে দেখিছে। গতিকে কোনো সাংবাদিকক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলক, সংবাদ মাধ্যমক কেতিয়াও আমি কোনেও বেয়া মন্তব্য দিয়াটো নিবিচাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।